তেওঁলোকক উপযুক্ত ব্যৱস্থা ল'ব লাগে, আইনগত যিহেতুকে ব্যৱস্থা আছে, গতিকে ব্যৱস্থা ল'ব লাগে এআই ভিডিঅ'। কিন্তু সাধাৰণ মানুহবিলাকে কিন্তু গম নাপায় যে এইটো এআই হয় নে অৰিজিনেল হয়, সেই কথাটো ধৰাটো অত্যন্ত কঠিন। এতিয়া সিদিনাখন যিহেতু গৌৰৱ গগৈ ডাঙৰীয়া হওক, তেখেতসকলে কৈয়ে আছে কথাবিলাক। গতিকে মোক মাতিছিলে, মই আহিছিলোঁ ইয়াত, আৰু অহা 10 তাৰিখে পুনৰ মোক মাতিছে। 10 তাৰিখে আহিম। কিন্তু আপোনালোকে শ্বেয়াৰ কৰিছিলে নে কি? আপোনাৰ একচুৱেলি আপোনাক কিহৰ কাৰণে শ্বেয়াৰ কৰাৰ কাৰণে মাতিলে, কি কৰা? অকল শ্বেয়াৰ কৰাৰ কাৰণেহে মাতিছে। অকল শ্বেয়াৰ কৰিছে? শ্বেয়াৰ কৰিছিলোঁ মই, শ্বেয়াৰ কৰাৰ কাৰণে মাতিছে। এতিয়া বহুত লোকে শ্বেয়াৰ কৰিছে, মানে হাজাৰ হাজাৰ লোকে শ্বেয়াৰ কৰিছে। আৰু তাৰ ভিতৰত আমি দেখিলোঁ যে কংগ্ৰেছৰে 4-5জন মানুহক মাতিছে ইয়াত, আৰু যিসকল কংগ্ৰেছৰ সতীৰ্থ আছিলে তেওঁলোকে এদিন জেলো গ'ল, যিহেতুকে বেলেবল ছেকশ্যন, গোটেইকেইটা ছেকশ্যনেই বেলেবল ছেকশ্যন। গতিকে তেখেতসকল জেলত যাব লগা হ'ল, আৰু মোক মাতিলে। আজি মোক সোধা পোছা কৰিলে, আৰু অহা 10 তাৰিখে পুনৰ মোক আহিবলৈ কৈছে। দেখা গৈছে যে এআই এতিয়া এনেকুৱা হৈছে, কিয় এতিয়া বনাই আছে চৰকাৰ, তেওঁলোকৰ আছে। তেওঁলোকে এতিয়া কংগ্ৰেছখিনিকে টাৰ্গেট কৰিছে, বাকী এতিয়া বিজেপিয়ে বনাই আছে, এইবিলাক কৰা নাই, এইবিলাক FIR হোৱা নাই। গতিকে এয়ে আৰু নিৰ্বাচনৰ আগত এইটো কিন্তু বৰ ভাল কথা নহ'ব। ইয়াৰ জৰিয়তে হয়তো বহুখিনি এনেকুৱা ধৰণৰ কিবা কিবি হ'ব পাৰে। হয়, এইটো নিৰ্বাচনৰ আগতে এতিয়া কোনে কি কৰে নকৰে, কি কৰে, আৰু সেইটো আমাৰ বিভাগ আছে, CID বিভাগ আছে, ক্ৰাইম আমাৰ বিভাগ আছে, বিভাগে তদন্ত কৰি ব্যৱস্থা লওক। এআই বুলি ক'লেতো মোৰ নিচিনা মানুহে মই চিনি পোৱা নাই, মই ধৰিব পৰা নাই এইটো এআই হয় নে অৰিজিনেল ভিডিঅ' হয়। তো এআই বুলি মই পিছতহে গম পালোঁ, যেতিয়া মোক শ্বেয়াৰ কৰাৰ কাৰণে মাতিছে। হয়, এখন প্ৰাক্তন বিধায়ক হিচাপে এইটো মানে সঁচা হয়নে নহয়, গোটেই কথাটো চোৱা দৰকাৰ আছিলে, প্ৰয়োজন আছিলে। এতিয়া ধৰিব নোৱাৰি নহয়, পটককৈ পালোঁ আৰু মই শ্বেয়াৰ কৰি দিলোঁ, বছ ইমানেই কথা। এনে গম পাইছে কোনে ভিডিঅ'টো বনাইছে, কাৰ ফালৰ পৰা বনোৱা হৈছে? এতিয়া CIDক মই অনুৰোধ জনাম যে তেখেতসকলে ইনভেষ্টিগেশ্যন কৰক, ইনভেষ্টিগেশ্যন কৰি যোনে বনাইছে তাক আইনগত বিহিত ব্যৱস্থা গ্ৰহণ কৰক। আকৌ মাতিছে নেকি আপোনাক? অহা 10 তাৰিখে মোক মাতিছে। ঠিক আছে।